মানে দলৰ শক্তিবৃদ্ধি কুচকাৱাজ এইটো ৰাজ্যখনৰ সকলো ঠাইতে আমাৰ দলৰ কৰ্মশালা হৈ আছে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত আমি এনেদৰে এই কৰ্মশালাত আমি মিলিত হৈছোঁ আৰু আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন আছে ক'বলগীয়া আছে সেই কথাখিনি আমি কৈছোঁ কাৰণ এতিয়া সৰ্ববৰ্তীৰ অভিযানো আমি 14 অক্টোবৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু ক্ষিপ্ৰতাৰে যাতে এই অভিযান চলে আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ কথাটোতো আছে দেখা গৈছে যে আজি 5টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈ আছে কেনেকুৱা ধৰণৰ আশা কৰে দিনটোতে না মইতো আগৰ পৰাই কৈ আহিছোঁ আমাৰ নিশ্চয় ভাল হ'ব 5টা সমষ্টি কিবা উলট পালট হোৱাৰ সম্ভাৱনা আছে মইতো নাভাবোঁ কাৰণ কিয় কেন্দ্ৰত NDA চৰকাৰ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যত মিত্ৰজোঁটৰ আমাৰ চৰকাৰ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গতিকে ৰাইজ ৰাজনৈতিকভাৱে সচেতন ৰাইজে উন্নয়ন বিচাৰে ডেভেলপমেণ্ট বিচাৰে গতিকে উন্নয়নৰ সপক্ষে শাসকীয় দলকে ভোট দিব আৰু কাক দিব পাঁচটা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চাৰ সমষ্টি হৈছে চামগুৰি সমষ্টি সাংবাদিক নিগ্ৰহৰ পৰা ধৰি দলীয় সংঘাত পৰ্যন্ত সংঘটিত হৈছে এই ক্ষেত্ৰত কি ক'ব এনেধৰণৰ ঘটনাবিলাক নিন্দনীয় আৰু প্ৰতিটো নিৰ্বাচনতে আমি জানো যে চামগুৰি সমষ্টিত এনেধৰণৰ হিংসাত্মক ঘটনা ঘটে আৰু এই গোটেই কামখিনিৰ আঁৰত এই সমষ্টিটোৰ বিধায়ক যিগৰাকী দীৰ্ঘদিন ধৰি বিধায়ক হৈ আছিল 2001ৰ পৰা তেওঁৰ পৃষ্ঠপোষকতা থকা বুলি সকলোৱে অভিযোগ কৰে এইবিলাকতো শেহতীয়াকৈ যিবিলাক ঘটনা পৰিঘটনা তাত সংঘটিত হৈছে এইবিলাক হতাশাৰে প্ৰতিফলন বুলি ক'ব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ